মই জেপত পিষ্টল লৈ ফুৰো বুলি তেওঁলোকে আগতে নাজানিছিল। সিদিনা হঠাৎ যেতিয়া মই শত্ৰুৰ দুৰ্গত বন্দী, তেওঁলোকে পঢ়িলে খবৰ। মানুহৰ মুখে মুখে হিচ হিচ বতাহত বাগৰি যোৱা গোপন ইস্তাহাৰখনত ঘোষিত হল, সামন্তৰ ভঁৰালৰ ধান কাঢ়িবলৈ যোৱা মই হেনো এটা ডকাইত। লগে লগে মোৰ সতে হোৱা সকলো সন্ধিপত্ৰ ছিঙি তেওঁলোকে আকাশলৈ এশবাৰ থুৱাই দিলে। তীব্ৰক্ষণাত 100 বাৰ। জোনাকৰ প্ৰতিজ্ঞাৰে গঢ়া সকলো সন্ধিপত্ৰক কোৱা হল দুৰবী সন্ধি। তেওঁলোকে খেপিয়াই ফুৰিছে ইমান কোমলতাৰ মাজত কেনেকৈ জ্বলিছিল মোৰ সেই হিংস্ৰ দুটা চকু। আজিকালি তেওঁলোকৰ মোৰ চকুলে চাই কথা কবলৈ ভয়। জানোছা, মোৰ হিংসাৰ কাঁইটে তেওঁলোকৰ হৃদয়ৰ অমল শান্তিকণো উদম কৰি থয় আৰু হয়তো ভাবে মোৰ হৃদয়ত বৰফ পৰি